দি কি কৰি আছা বিলাক পুষ্পা পুষ্পা হয় লাল চন্দন পুষ্পা আৰু আচ্ছা তুমি কি লাল চন্দন পুষ্পা কাৰবাৰ কৰা নেকি হয় এইখিনি নাইট সুপাৰ পঠাই দিম এটো গুধলিকে আৰু এইখিনি যাব পোষ্ট অফিচতে আমি পঠাই দিম ডেলিভাৰী পঠাম আচ্ছা তো এই ভাইটিজনে দেখিছে এজনে লাল চন্দনৰ ব্যৱসায় কৰে তো লাল চন্দন মানে কি গছ বহুত নাজানে লাল চন্দন কি লাল চন্দন হল এবিধ মূল্যবান গছ আৰু যি গছজোপাৰ পৰা আপুনি 15 বছৰৰ পৰা মিনিমাম আপুনি 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব আৰু যোনটো বগা চন্দন সেম আপোনাৰ 15 বছৰ আপোনাৰ খোৱাৰ পিছত আপুনি 1 লাখ টকা উপাৰ্জন কৰিব আকৌ 800 টকা গুটি লওক আৰু ইয়াৰ পৰা 70000 টকা উপাৰ্জন কৰিব পাৰিব এক পেকেটৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিব 70000 টকা 70000 ৰাতি নাইট সুপাৰ যাব 7টা বজাত আৰু এইখিনি যাব এতিয়া আমাৰ চিলঞ্জান পোষ্ট অফিচত যাব মানে যিসকলে কমকে কৰে হয় এনেকুৱা পাৰ্সেল যোগে যায় এনেকুৱা পাৰ্সেল যোগে যায় আৰু সৰহকে ললে 20 কেজি 30 কেজি লৈকে যায় এনেকুৱা সুপাৰ পঠাই দিয়া হয় এনেকুৱা আচ্ছা তো যদি আপোনালোকক ৰঙা চন্দন বগা চন্দন বা মেহগনি গুটি লাগে অৰ্ডাৰ কৰিব পাৰে দুটা WhatsApp নম্বৰ দিছো আপোনালোকে ফুল এড্ৰেছটো WhatsApp কৰি দিব পোষ্টেল যোগে আপোনালোকৰ ঘৰত ডেলিভাৰী হ'ব আৰু আপোনালোকৰ যি বাম মাটি আছে নিজে পুলি প্ৰস্তুত কৰি আপোনালোকে যেনেকৈ ৰঙা চন্দন বগা চন্দন মেহগনি কিমান বিখ্যাত গছ বা ইয়াৰ ভ্যালু কিমান সকলোৱে জানে তো আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে পেকেটৰ দাম মূল্য মাত্ৰ 800 টকা যদি ৰঙা চন্দন বগা চন্দন লাগে 1600 টকা যদি ৰঙা চন্দন বগা চন্দন প্লাস মেহগনি লাগে 2400 টকা হ'ব আকৌ এবাৰ কৈ দিছো পেমেন্ট আগত লম আৰু পোষ্টেল যোগে পাব এসপ্তাহৰ ভিতৰত আপোনাৰ ঘৰত গৈ পোষ্টমেনে দি আহিবগে